নমস্কাৰ, মই কংকন ডেকা। টিনা বৰুৱাৰ এটি অনুভৱ পাঠ কৰিছোঁ। আহকচোন অনুভৱৰ মাজলৈ যাওঁ। অনুভৱৰ শিৰোনাম জীৱন। সকলো শেষ হৈও কিবা এটা থাকি যায়। সকলো শেষ হৈও কিবা এটা থাকি যায়। জীৱনৰ শেষত আশাবোৰ, পৰীক্ষাৰ শেষত উত্তৰবোৰ, পোহৰৰ শেষত আন্ধাৰবোৰ, বুকুৰ অপাৰেচনৰ শেষত যুক্তিবোৰ, হেৰুৱাৰ শেষত উচুপনিবোৰ। বৈ যায় সময়, ৰৈ যায় মানুহ, থাকি যায় অভ্যাস, থাকি যায় স্মৃতি। কিন্তু শেষৰ কথা ভাবি থাকিলেই আকৌ আৰম্ভণি ক'ৰ পৰা কৰিব? কালিৰ কথা ভাবি থাকিলেই আজিৰ দিনটোত কেনেকৈ জীয়াব? সময় বৃত্তাকাৰ পথত ঘূৰে। প্ৰথমেই অষ্টম, অৰ্থাৎ কালিৰ ভৱিষ্যততো আজি বৰ্তমান হৈছে। কাইলৈৰ অতীতো আজি বৰ্তমান হ'ল। শেষত কথা ভাবি থাকিলে আকৌ আৰম্ভণি ক'ৰ পৰা কৰিব? ধন্যবাদ।